এতিয়া খোৱাটো মানে বাওঁ হাত নিচিনা লাগে দেই, আপোনালোকে মন কৰিব। একচুৱেলি মই বাওঁহতীয়া নহয়। আলু পিটিকি লৈছোঁ। প্ৰথমে সকলোকে শুভ দুপৰীয়া। আজি মোৰ থালিখনত কি কি আছে আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ। এইফালে বইল আলু 2টা, নেমু 2 পিচ, এয়া হৈছে নৰসিংহ কেঁচাই কেঁচাই খায়নে আপোনালোকে। এইফালে আছে কচুলতি, শুকান মাছ ভাজি মানে। এইটো আকৌ নকলোৱে নহয়, মাংস এপিচ, জোল অকণমান। বহুত ধুনীয়া হৈছে দেই। বান্ধৱীসকল, ফ্ৰণ্ট কেমেৰাত যেতিয়া ভিডিঅ' কৰা হয় তেতিয়া খোৱাটো মানে বাওঁ হাত নিচিনা লাগে দেই, আপোনালোকে মন কৰিব। একচুৱেলি মই বাওঁহতীয়া নহয়। আলু পিটিকি লৈছোঁ। গৰম দিনত নেমু চেপি লৈছোঁ। এইবিলাক আচাৰো আছে, আচাৰ লৈ ল'ব লাগিব। কচুলতিটো মানে বহুত ধুনীয়া হৈছে খাবলৈ, সেইবাবে আচাৰ এতিয়ালৈকে লোৱা নাই। লগতে মোৰ মানে ভাত খাওঁতে পুটুককৈ হয়, মই বহুত দেৰি ৰহন সানি পেলাই খাব নোৱাৰোঁ। সেয়েহে বহুত দীঘলীয়া ভিডিঅ' নহয় মোৰ। বাকী চাই থাকক। ভাত কেঁচাই কেঁচাই খায়নে নাখায়। খাব লাগে, চুলিৰ বাবে ভাল। কেৱল মাত্ৰ চুলিৰ বাবে বুলি নহয়, ভাল আৰু। আলু চপ বনাবি নি আজি? বনা বনা। অঁ কচুলতি বহুত টেষ্টি হৈছে দেই।